নমস্কাৰ এই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আজি আমি আমাৰ পাঠ 5ৰ সম্পদৰ আমি চতুৰ্থটি অংশ পঢ়িব ওলাইছো ছাত্ৰ ছাত্ৰীসকল এটো অংশত আমি কি পঢ়িম চাও আহা এটো অংশত পঢ়িম আমি সম্পদ আৰু উন্নয়নৰ মাজৰ সম্পৰ্কটো সম্পদৰ উন্নয়ন কিদৰে হ'ব পাৰে তাৰ উপৰিও পঢ়িম আমি যিবিলাক সম্পদৰ আমাৰ সংৰক্ষণ আমি কিদৰে কৰিব পাৰো ছাত্ৰ ছাত্ৰীসকল আমি যোৱা কেইবাটা অংশত আলোচনা কৰিলো আমাৰ সম্পদ বহুত প্ৰকাৰৰ থাকে হয়নে নৱীকৰণক্ষম সম্পদ থাকে হয়নে অনৱীকৰণক্ষম সম্পদ থাকে সম্ভাৱ্যপূৰ্ণ সম্পদ থাকে জৈৱিক সম্পদ হয়নে অজৈৱিক সম্পদ হিবিলাকৰ বিষয়ে আলোচনা কৰিলো সম্পদৰ প্ৰকাৰবিলাক আমি গম পালো শ্ৰেণী বিভাগবিলাক আমি গম পালো হয়নে এতিয়া আমি এই সম্পদবিলাকৰ সংৰক্ষণৰ বিষয়ে আলোচনা কৰিম এতিয়া এই সম্পদবিলাক আমি গম পাইছো কিছুমান সম্পদ আমাৰ কি হয় আমি হিয়তক কি কৰিব পাৰো আমি আকৌ পুনৰাই নাপাও হয়নে সম্পদ লাহে লাহে শেষ হৈ গৈ আছে গতিকে এইবিলাকক আমি সংৰক্ষণ কৰাটো অতি দৰকাৰী হৈ পৰিছে এই প্ৰয়োজনীয় সম্পদবিলাক আমি কি দৰে সংৰক্ষণ কৰিব পাৰো তাৰ বিষয়ে চাও আহা প্ৰাকৃতিক সম্পদসমূহ ৰক্ষণাবেক্ষণ দিয়াটোৱে হৈছে সম্পদৰ সংৰক্ষণ মানে যিবিলাক আমাৰ প্ৰাকৃতিক সম্পদসমূহ আছে সেইবিলাক আমি ৰক্ষণাবেক্ষণ মানে কেনেদৰে আমি সংৰক্ষণ কৰিব পাৰো সেইবিলাককে কোৱা হৈছে সম্পদৰ সংৰক্ষণ এতিয়া পৃথিৱীত গছ-গছনি বন্যপ্ৰাণী আৰু অৰণ্যৰ পৰিমাণ ব্যাপক হাৰত কমি গৈ আছে মানুহে কি কৰিছে নিজৰ যিবিলাক প্ৰয়োজন অনুসৰি কিছুমান কি কৰিছে বনজ সম্পদবিলাক আমাৰ সম্পদবিলাক বেছিকৈ ব্যৱহাৰ কৰিবলৈ ধৰিছে ইয়াৰ ফলত কি হৈছে আমাৰ যিবিলাক বস্তু আছে সেইবিলাক লাহে লাহে কমি আহিছে গছ-গছনিও নাইকিয়া হৈ আহিছে আমাৰ উদ্ভিদৰ বিলাকো নাইকিয়া হৈ আহিছে বন্যপ্ৰাণীবিলাকো নাইকিয়া হৈ আহিছে গতিকে পৰিস্থিতিতন্ত্ৰ এটা ভাৰসাম্য বজাই ৰাখিবৰ কাৰণে ইয়াক কি কৰিব লাগিব আমাৰ যিবিলাক বস্তু আছে সেইবিলাকক সমানে থাকিব লাগিব এনেকুৱা নহয় যে সেইবিলাক বস্তু শেষ হৈ গলে আমাৰ কি একো সুবিধা নহয় গতিকে আমি এইবিলাক বস্তু বচাই ৰখাটো আমাৰ দৰকাৰ হৈ পৰিছে বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন কৃষি উদ্যোগ শিল্প ব্যৱসায় আদিত বহুতো সমস্যাৰ সৃষ্টি হৈ গৈছে গতিকে যেতিয়া আমাৰ বন্যপ্ৰাণী গছ-গছনি এইবিলাক নাইকিয়া হৈ গৈছে এইবিলাকৰ আমি বতৰৰ অস্বাভাৱিক সৃষ্টি হৈ গৈছে গতিকে বতৰবিলাক দেখিছা আজিকালি কেতিয়া কি হৈছে আগতে ঠাণ্ডাকালি বহুত দিন থাকে হয়নে নহয় কিন্তু আজিকালি শীতকাল বুলিবলৈ নাই আজিকালি গোটেই 9 মাহটো আমাৰ গৰমে পৰি থাকে গতিকে আমাৰ কি হৈছে পৰিৱেশৰ লগতে আমাৰ বতৰৰ পৰিৱৰ্তনো ঘটিছে হয়নে গতিকে আমি এইবিলাক আমাৰ কিহৰ কাৰণে হৈছে বিভিন্ন ধৰণৰ আমাৰ সম্পদৰ নষ্ট হোৱাৰ কাৰণে কৃষি উদ্যোগ শিল্প ব্যৱসায় আদিতো বহুতো সমস্যা দেখা পাইছো গতিকে পানীও লাহে লাহে নোহোৱা হৈ গৈছে পানী নোহোৱাৰ কাৰণে কি হৈছে জানানে আমাৰ কৃষিটো অসুবিধাৰ দেখা পাইছো খৰাং হৈ থকা দেখা গৈছে পানী নোহোৱা হৈছে বৰষুণৰ সৃষ্টি নোহোৱা হৈছে গছ-গছনি থাকিলেহে বৰষুণৰ সৃষ্টি হ'ব হয়নে নহয় পানী আমাৰ কি নোহোৱা হোৱাৰ কাৰণে আমাৰ ভূমিবিলাক কি হৈছে ভূজল নোহোৱা হৈছে তাৰ পিছত আমাৰ মাটিবিলাক আমাৰ কি হৈছে সাৰুৱা নোহোৱা হৈ গৈছে উৰ্বৰতা শক্তি নোহোৱা হৈ গৈছে ঠিক আছে বৰ্ধিত জনসংখ্যাৰ বাবে সীমিত প্ৰাকৃতিক সম্পদৰে নাটনিৰ সমস্যা দেখা গৈছে গতিকে যেহেতু আমাৰ জনবসতি বেছি হৈ গৈ আছে গতিকে সম্পদৰ পৰিমাণ আমাৰ কি হৈছে সম্পদৰ পৰিমাণটো আমাৰ বেছি হৈ যোৱা নাই সম্পদৰ পৰিমাণ কমে হৈ গৈ আছে প্ৰত্যেকজনে যদি ব্যৱহাৰ কৰিবলৈ ধৰে তেতিয়া কি হৈছে আমাৰ সম্পদবিলাক নাইকিয়া হৈ গৈ আছে বৰ্তমান আমি সন্মুখীন হোৱা এনে এক অৱস্থা বা পৰিৱেশৰ বাবে সম্পদৰ সংৰক্ষণ অতি প্ৰয়োজন হৈ গৈছে গতিকে এতিয়াই আমি দেখা পাইছো যে এনেকুৱা ধৰণৰ অসুবিধা হৈ গৈছে গতিকে ভৱিষ্যত প্ৰজন্মৰ কাৰণে সম্পদ সংৰক্ষণটো অতি জৰুৰী হৈ পৰিছে গতিকে জৰুৰী হৈ পৰাৰ লগে লগে কি হৈছে জানানে আমি ইয়াক কেনেকৈ সংৰক্ষণ ব্যৱস্থা কৰিব পাৰো আৰু ইয়াক পুনৰ ব্যৱহাৰ কেনেকৈ কৰিব পাৰো সেইবিলাকৰ বিষয়ে আমাৰ মাজত সজাগতা আনাটো অতি জৰুৰী হৈ পৰিছে ঠিক আছে সম্পদ সংৰক্ষণৰ ব্যৱস্থা এখন দেশৰ সম্পদসমূহ উপযুক্তভাৱে সংৰক্ষণ কৰিবলৈ কিছু নীতি নিয়ম মানি চলাটো প্ৰয়োজন হৈ পৰিছে কাৰণ চোৱা যদি কিছুমান নীতি নিয়ম নাথাকে তেতিয়া হয়তো সম্পদ আমি যধে-মধে ব্যৱহাৰ কৰি থাকিম গতিকে যদি তাৰে কিছুমান নীতি নিয়ম থাকে তেতিয়া আমি সেই সম্পদবিলাক ব্যৱহাৰ কৰোঁতে আমি চিন্তা কৰিব লাগিব গতিকে কিছুমান নীতি আছে যিবিলাক সেই নীতিবিলাক আমি মানি চলিব লাগিব এনে নীতি আৰু আচৰণ বিধি মূলতঃ এনে ধৰণৰ হয় সম্পদৰ সদ্ব্যৱহাৰৰ বাবে পৰিকল্পনা কৰিব লাগিব কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিব লাগিব ধৰা আমি সম্পদটো যদি শেষ হৈ যায় তেনেহলে আমাৰ অসুবিধা হ'ব গতিকে আমি আগৰ পৰা পৰিকল্পনা কিছুমান কৰিব লাগিব যে আমি এটো হাৰতহে আমি হেতু সম্পদৰ ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া চোৱা তোমালোকে গম পাইছা যে আমাৰ যিবিলাক খনিজ তেল আছে প্ৰাকৃতিক তেলবিলাক আছে সেইবিলাক প্ৰাকৃতিক তেলবিলাক নাইকিয়া হৈ গৈ আছে খনিজ তেলবিলাক মাটিৰ পৰা ওলাই আছে যদি এখত গৈ পেলাই সেইবিলাকটো নাইকিয়া হৈ যাব গতিকে তাৰ
বৈজ্ঞানিক ভিত্তিত আৰু কিবা যদি উপায় আছে হেতু ল'ব লাগিব হাতত এতিয়া তোমালোকে গম পাইছা যে আমাৰ বিভিন্ন ধৰণৰ বিজুলী বাতিৰ জৰিয়তে আমাৰ কি হৈছে ইলেক্ট্ৰিক কাৰ বিলাক ওলাইছে মানে গাড়ী বিলাক ওলাইছে মানে বিজুলীৰ জৰিয়তেহে মানে গাড়ী বিলাক চলে গতিকে আমি বিজুলী ব্যৱহাৰ কৰাৰ লগে লগে কি হৈছে সেই সম্পদবিলাক সংৰক্ষণ হৈছে তাৰ উপৰি আমি আজিকালি আগতে কি আছিল পানী ব্যৱহাৰ কৰি পেলাই বিদ্যুৎ উৎপাদন হয় এতিয়া তাৰ বিকল্প ব্যৱস্থা এটা কৰিছে সৌৰ শক্তি কেতিয়াও শেষ নোহোৱা শক্তি হয়নে সূৰ্যৰ শক্তি কেতিয়াও শেষ নহয় এই সৌৰ শক্তিৰ জৰিয়তে আমাৰ বিজুলী উৎপাদন কৰিব লগা হৈছে গতিকে সেইবিলাক সম্পদৰ বিষয়ে ভাবিব লাগিব সম্পদৰ ভাণ্ডাৰ আৰু মানুহৰ প্ৰয়োজনৰ মাজত সমতা ৰক্ষা কৰি চলিব লাগিব সম্পদ আৰু পৰিৱেশৰ ৰক্ষাৰ হকে সচেতনতা সৃষ্টি কৰা আৰু তেনে কাৰ্য উৎসাহিত কৰিব লাগিব সজাগতা আনাটো অতি দৰকাৰ হৈ গৈছে গতিকে কিছুমান মানুহক কি বুজি নাপায় যেবিলাক কি হ'ব শেষ হৈ যাব গতিকে সম্পদ বুলি কোৱাৰ লগে লগে পানীও পৰে কিছুমান মানুহে পানী যধে মধে ব্যৱহাৰ কৰে হয়নে আমি হেতু বিষয়ে আমি সচেতন হ'ব লাগিব কেনেকৈ পানী ব্যৱহাৰ কৰিম এই পানীবিলাক পুনৰ ব্যৱহাৰ কৰিব পাৰি নে নোৱাৰি কিছুমান পানী আমাৰ কি হৈছে জানা নহয় তোমালোকে কিছুমান পানী আমি ব্যৱহাৰ এনেই কৰি থাকো গৈয়ে থাকে কাপোৰ ধুঁতে বহুত পানী ব্যৱহাৰ কৰোঁ গা ধুঁতে বহুত পানী ব্যৱহাৰ কৰোঁ গতিকে আমি সচেতন হ'ব লাগিব যে আমি যদি এনেকৈ পানীবিলাক শেষ কৰি দিওঁ এটা সময়ত পানী পাবলৈ অসুবিধা হৈ যায় কিছুমান ঠাইত এতিয়াও মানে মানুহে খোৱা পানীৰ কাৰণে হাহাকাৰ কৰি আছে পানী এবাল্টিং পানীও তেওঁলোকৰ কাৰণে নোহোৱা হৈ গৈছে গতিকে আমি গুৰুত্ব দিব লাগিব আমাৰ সম্পদসমূহ সদ্ব্যৱহাৰ কৰি ভৱিষ্যতলৈ সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা হৈ আহি পৰিছে কেনেকৈ প্ৰয়োজনীয়তা আহি পৰিছে যেহেতু সম্পদবিলাক এটা সময়ত নাইকিয়া হৈ পৰিব গতিকে আমাৰ ভৱিষ্যতৰ কাৰণেও দৰকাৰ হয়নে নহয় আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণেও দৰকাৰ তোমালোকৰ কাৰণে দৰকাৰ তোমালোকৰ পিছৰ জেনেৰেশ্যনটোৰ কাৰণে দৰকাৰ গতিকে সেইটো দৰকাৰৰ কাৰণে শেষ হৈ গ'লে বস্তুটো কেনেকৈ চলিব গতিকে তাৰ কাৰণে আমি সংৰক্ষণ কৰাটো দৰকাৰ হৈ পৰিছে আৰু সচেতনতা আনাটো বা সজাগতা আনাটো অতি দৰকাৰ হৈ পৰিছে তাৰোপৰি আমি প্ৰাকৃতিক সম্পদসমূহ বিভিন্ন ধৰণে সংৰক্ষণ কৰিব পাৰোঁ যিবিলাক প্ৰকাৰ আছে আমাৰ ধৰা ভূমি পানী শক্তি এইবিলাক আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ তাৰে এটা নমুনা চাওঁ আহা পানী সংৰক্ষণৰ ব্যৱস্থা তোমালোকে বহুতটা উপায় জানা হয়নে বহুত উপায় আছে পানী সংৰক্ষণৰ উপায় তোমালোকক সাধাৰণ অৰ্থত ক'বলৈ গ'লে তোমালোকক মই ক'ব পাৰোঁ যে পানী আমি বহুত ধৰণে বচাব পাৰোঁ প্ৰথম কথা আমি ঘৰত ব্যৱহাৰ কৰোঁতে যদি মিতব্যয়ী হওঁ প্ৰথম কথা আমি বাচনখিনি ধুঁতে যদি আমি পানী আমাৰ যিটো টেপ সেইটো যদি এনি টাইম খুলি থৈ দিওঁ তেনেহ'লে পানীখিনি গৈ থাকিব গতিকে আমি সেই বাচন ধোৱা পানীখিনি ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ হয়নে তাৰপিছত কমকৈ পানী ব্যৱহাৰ কৰি বাচন ধুব পাৰি কিছুমানৰ আকৌ কি হয় টেপটো খুলিয়ে ধুই থাকে গতিকে আমি সেই পানীটো ব্যৱহাৰ কৰোঁতে সচেতন হ'ব লাগিব তাৰোপৰি কিছুমান পানী আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ চাউল ধোৱা পানী শাক পাচলি ধোৱা পানী সেইবিলাক যদি আমি ফুলৰ গছত দিওঁ ঠিক আছে এনেকৈ কাপোৰ ধোৱা পানী সেইবিলাক যদি আমি কি কৰোঁ বাথৰুম চাফা কৰোঁতে বা ঘৰ মুচোতে যদি ব্যৱহাৰ কৰোঁ তেনেহ'লে আমাৰ সুবিধা হয় ঠিক আছে গতিকে আমি সেইবিলাক উপায় জানোৱে হয়নে নহয় আৰু সেইবিলাক উপায় অৱলম্বন কৰিলে আমি পানী সংৰক্ষণ কৰিব পাৰোঁ বৰষুণৰ পানীৰ বিষয়ে তোমালোকে জানা বৰষুণ আমাৰ পৃথিৱীৰ পৰা সকলোতকৈ চাফা পানী হয়তো ইয়াতে যিমানখিনি বায়ু প্ৰদূষণ আছে সেইবিলাকৰ কাৰণে পানীবিলাক কি হয় লেতেৰা হ'ব পাৰে কিন্তু বৰষুণৰ পানী সকলোতকৈ চাফা পানী হয় বৰষুণৰ পানী জমা কৰি পুনৰ ব্যৱহাৰ ব্যৱস্থা কৰিব লাগিব কেনেকৈ ব্যৱস্থা কৰিব পাৰি তাৰো এটা উপায় আমি দেখুৱাই দিম ঘৰুৱা আৰু ঔদ্যোগিক উভয় ক্ষেত্ৰতে পানী ব্যৱহাৰৰ মিতব্যয়ী হোৱাটো অতি গুৰুত্ব হৈ পৰিছে গতিকে ঘৰুৱাটো ব্যৱহাৰ কৰোঁতে আমি গুৰুত্ব দিব লাগিব আমাক যদি প্ৰয়োজন আছে আমি যিমানখিনি দৰকাৰ আছে সেইখিনি পানীহে ব্যৱহাৰ কৰিব পাৰি এই সৰু সৰু উদাহৰণ যেনেকৈ ধৰা তোমালোকে আমি বহুতে কি কৰোঁ কিছুমান জেগাত শাৱাৰ আছে হয়নে পানীৰ শাৱাৰ টেপৰ শাৱাৰৰ জৰিয়তে আমি গা ধুওঁ সেই টেপৰ শাৱাৰ ব্যৱহাৰ কৰিব নালাগে কাৰণ তাতে পানী বেছিকৈ যোৱা যায় আৰু কি হয় জানানে যিবিলাক আমাৰ পায়খানা কৰা কুমুদ আছে সেই কুমুদত যদি আমি সেই ফ্লাস্ক ইউজ কৰোঁ তাতেও পানী বহুত যায় গতিকে আমি তাৰে উপায়তে যদি আমি বাল্টিঙেৰে যদি পানী ঢালোঁ তেনেহ'লে আমাৰ কি হ'ব জানানে পানী সংৰক্ষণ হ'ব ঘৰুৱা কিছুমান কামত পানী পুনৰ ব্যৱহাৰ কৰাৰ কথা কৈছে পানী সংৰক্ষণ কৰিব লাগিব কেনেকৈ কৈছিলোঁ তোমালোকৰ মনত আছে নহয় আমাৰ যিবিলাক শাক পাচলি ধোৱা পানী আছে সেইবিলাক বা চাউল ধোৱা পানী সেইবিলাক আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ হয়নে কাপোৰ ধোৱা পানী যিবিলাক থাকে সেইবিলাক আমি বাথৰুম চাফা কৰিবৰ কাৰণে ঘৰ মুচিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চোৱা এইটো বৰষুণৰ পানী সংৰক্ষণ আমি কেনেকৈ কৰিছোঁ চোৱা বৰষুণ পৰিছে হয়নে পৰি পেলাই ইয়াতে এডাল ধুনীয়াকৈ পাইপ লগাই দিছে এই পাইপডালত যেতিয়া টিঙৰ পৰা পাইপডালত পৰিব ই গৈ পেলাই টেংকিটোত পৰিব হয়নে টেংকিটোত পৰাৰ লগে লগে আমি পানীখিনি সংৰক্ষণ কৰিব পাৰোঁ আৰু এইবিলাক কাম আমি ব্যৱহাৰ কৰিব পাৰোঁ হয়নে শক্তি সংৰক্ষণৰ বাবে আমাৰ যিবিলাক শক্তি আছে সেই শক্তি সংৰক্ষণৰ বাবে আমি কি কৰিব পাৰোঁ এতিয়া আমাৰ চোৱা বিদ্যুৎ শক্তি আমি সংৰক্ষণৰ কাৰণে আমি কি কৰিব লাগিব বিদ্যুৎ শক্তি তোমালোকে জানা আমি যেতিয়া ঘৰত
লাইট জ্বলাও ফেন জ্বলাও সেইবিলাকৰ ক্ষেত্ৰতো আমি সঞ্চয় কৰাটো অতি দৰকাৰ হৈ পৰিছে হয়নে আমি প্ৰয়োজন অনুসাৰেহে আমি ব্যৱহাৰ কৰিব লাগে যদি প্ৰয়োজন নাই তেনেহলে আমাক দৰকাৰ কৰিব নালাগে ঠিক আছে তাৰ পিছত কি কৈছে সৌৰ শক্তি পৰমাণু শক্তি আদি বৈকল্পিক শক্তি সম্পদলৈ দৈনন্দিন প্ৰয়োজনীয় শক্তি হিচাপে ব্যৱহাৰ কৰিব লাগে এতিয়া তোমাৰ কি হৈছে পানীৰ জৰিয়তে অকল বিদ্যুৎ শক্তি উৎপাদন নহয় সৌৰ শক্তি ব্যৱহাৰ কৰিও কি কৰা হয় আমাৰ বিদ্যুৎ উৎপাদন হয় শক্তি আহৰণৰ ক্ষেত্ৰত ইন্ধনৰ অপচয় ব্যৱহাৰ নকৰিবৰ কাৰণে কৈছে তাৰ মানে যিমান বিলাক ইন্ধন আছে ঠিক আছে সেই ইন্ধন বিলাকো আমি ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব লাগিব ঠিক আছে অতিপাত ব্যৱহাৰ কৰিব নালাগে উত্তম কৰ্মক্ষম ইন্ধন ব্যৱহাৰ কৰিব লাগিব ঠিক আছে যিবিলাক উত্তম কৰ্মক্ষম ইন্ধন আছে সেইবিলাকে আমি ব্যৱহাৰ কৰিব লাগিব যথাসম্ভৱ কম পৰিমাণে জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিব লাগিব জীৱাশ্ম ইন্ধন কি আছিল ঠিক আছে পেট্ৰলিয়াম ডিজেল হেবিলাক জীৱাশ্ম ইন্ধন হয়নে খনিজ তেল এবিলাক জীৱাশ্ম ইন্ধন হয় হেবিলাক কমকে ব্যৱহাৰ কৰিব লাগিব এবাৰ ভূমি সংৰক্ষণৰ বাবে কি কৰিব লাগিব প্ৰাকৃতিকভাৱে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবৰ কাৰণে প্ৰয়োজনীয় খাদ্যশস্য উৎপাদন কৰিব লাগিব গতিকে যিবিলাক খাদ্যশস্যই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে সেইবিলাকহে আমি ভূমি ব্যৱহাৰ কৰিব লাগিব আৰু তাৰো উপৰি আমি তাতে ৰাসায়নিক সাৰ এইবিলাক ব্যৱহাৰ কৰিব নালাগে জৈৱিক খেতি অগ্ৰাধিকাৰ দিয়াটো অতি দৰকাৰ হৈ পৰিছে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি জৈৱিক খেতিহে ব্যৱহাৰ কৰিব লাগিব ঠিক আছে জৈৱিক শক্তিৰ জৰিয়তে কি হয় আমাৰ মাটিৰ উৰ্বৰতা শক্তি কমি নাযায় ভূমিক্ষয় প্ৰতিৰোধী উদ্ভিদ বিলাক ৰোপণ কৰিব লাগিব গতিকে যিবিলাক উদ্ভিদে ভূমি ক্ষয় নকৰে তাৰমানে গছে তাৰমানে মাটিডোখৰ ধৰি ৰাখে হিপাই মাটিডোখৰ ধৰি ৰাখে হেনেকুৱা ধৰণৰ বৃক্ষৰোপণ কৰিব লাগিব হ'ব তোমালোকে এইখিনি কথা বুজি পালা নিশ্চয় গতিকে ভূমি সংৰক্ষণৰ ক্ষেত্ৰত আমি একেটা উপায় অৱলম্বন কৰিলে আমাৰ ভূমিটো বাচিও থাকিব আৰু হি পিছৰ প্ৰজন্মৰ কাৰণে সহায়ক হৈ পৰিব হ'ব উৰ্বৰতা শক্তি বৃদ্ধি হৈ থাকিব ভূমিটো ক্ষয় নহয় ভূমিস্খলন নহয় গতিকে তাৰ কাৰণে আমি বৃক্ষৰোপণ কৰাটো অতি দৰকাৰী হৈ পৰিছে ঠিক আছে বৰ্তমান প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি অধিক উৎপাদন লাভ কৰিব পৰা গৈছে তাৰ মানে কি হৈছে আগতে সম্পদবিলাক ব্যৱহাৰ কৰা গৈছিল যদি তাৰ ইমান উপযুক্ত ব্যৱহাৰ পোৱা নাছিলে গতিকে কি হৈছে জানানে এতিয়া বৈজ্ঞানিক পদ্ধতি কিছুমান ব্যৱহাৰ কৰি পেলাই যিবিলাক সম্পদ আছে সেই সম্পদবিলাকৰ উৎপাদনমুখী ব্যৱহাৰবিলাক বেছিকৈ কৰা হৈছে গতিকে যান্ত্ৰিক শক্তিৰে বৃহৎ পৰিমাণত অধিক উৎপাদন কৰিবলৈ লোৱাৰ ফলত প্ৰাকৃতিক সম্পদৰে অত্যাধিক ব্যৱহাৰ হোৱা আমি দেখিবলৈ পাইছোঁ তাৰ মানে কি হৈছে জানানে আগতে কি হৈছিলে মেনুৱেল মানে মানুহবিলাকে নিজেই কৰিব লগা হৈছিলে কিন্তু আজিকালি কি হৈছে বিভিন্ন ধৰণৰ মেচিন বহাই দিয়া গৈছিলে মেচিনৰ জৰিয়তে কি হৈছিলে কামবিলাক সহজতে হয় আৰু সোনকালে হয় ঠিক আছে যেটো কাম মানুহে কৰোঁতে বহুত টাইম লাগে আজিকালি ডাঙৰ ডাঙৰ মেচিন বনাবলৈ লোৱাৰ লগে লগে তেতিয়া হেতু কাম বেছিকৈ হোৱা হৈছে আৰু লগতে হেতু ব্যৱহাৰ কৰাৰ লগে লগে সম্পদৰ বেছিকৈ ব্যৱহাৰ কৰা গৈছে ঠিক আছে ভৱিষ্যতে প্ৰযুক্তিগত দেশৰ উন্নয়নৰ ক্ষেত্ৰত অধিক সম্পদৰ উদ্ঘাটন আৰু ব্যৱহাৰ কৰিলে সমস্যাৰ সৃষ্টি হ'ব কিন্তু কি হৈছে জানানে যিমানে বৈজ্ঞানিক পদ্ধতিৰে মেচিন বহাইছে আৰু সম্পদবিলাকৰ বেছিকৈ ব্যৱহাৰ হৈছে সিমানে অসুবিধা হৈছে তাৰ মানে কি হৈছে আগতে হয়তো ইমানখিনি সম্পদ নোলাইছিলে কিন্তু এতিয়া কি হৈছে জানানে যিমানবিলাক সম্পদ সোনকালে ওলাইছে সিমানে ই বেছিকৈ নষ্ট হৈ গৈ আছে শেষ হৈ যোৱাৰ লগে লগে কি হৈছে জানানে তেতিয়া হৈছে প্ৰবলেমটো আমাৰ ভৱিষ্যতৰ কাৰণে এইবিলাক সম্পদ সময়তকৈ আগতে শেষ হৈ গৈছে ঠিক আছে মানুহৰ প্ৰগতি আৰু অৰ্থনৈতিক বিকাশৰ বাবে প্ৰকৃতিত থকা সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰাটো এক গুৰুত্বপূৰ্ণ কথা হয় গতিকে যিমানে প্ৰগতি আৰু অৰ্থনৈতিক দিশ আগবাঢ়িব লাগিব হেতুৰ কাৰণে আমাৰ যিবিলাক সম্পদ আছে সেইবিলাক সংৰক্ষণ কৰাটো অতি দৰকাৰী হৈ পৰিছে ঠিক আছে এতিয়া সদ্ব্যৱহাৰ কৰিলেহে আমাৰ সম্পদবিলাক ঠিকে থাকিব ভৱিষ্যতে যাতে এনে সম্পদৰাজি ব্যৱহাৰৰ সম্ভৱ হৈ থাকে সেই ক্ষেত্ৰতো সচেতনতা গঢ়ি উঠা প্ৰয়োজন হৈ পৰিছে যাতে আমাৰ যিবিলাক ভৱিষ্যত প্ৰজন্ম আছে সিহঁতেও যাতে সেই সম্পদসমূহ পায় এনেকুৱা নহয় যে আমি শেষ কৰি দিম গোটেই ইউজ কৰি পেলাই গতিকে যিমানেই যান্ত্ৰিক নহওক কিয় সিমানেই আমি এটো সচেতন হ'ব লাগিব যে এইবিলাক বস্তু পিছৰ প্ৰজন্মৰ কাৰণে অতি দৰকাৰী বস্তু হয় গতিকে সিহঁতকো আমি দি যাব লাগিব এটো কাৰণে গুৰুত্ব দিব লাগিব বা কাঠ আদিকে ধৰি বহু কেবিধ সম্পদ মানুহে অত্যাধিক ব্যৱহাৰৰ ফলত কমি যোৱাৰ বাবে বহুত সমস্যাৰ সৃষ্টি হৈছে তাৰ মানে এইবিলাক কি হৈছে জানানে বেছিকৈ বাঁহ ব্যৱহাৰ হৈছে বেছিকৈ কাঠ ব্যৱহাৰ হৈছে এইবিলাক নাইকিয়া হৈ গৈ আছে লাহে লাহে
এটা উৎপাদিত সময় থাকিব লাগিব ন বস্তুবিলাক হ'বৰ কাৰণে গতিকে সময়ৰ আগতে যদি বস্তুবিলাক শেষ হৈ যায় তেতিয়া কি হ'ব তেতিয়াতো নহ'ব হয়তো এনেবোৰ সম্পদ কমি গৈ গৈ এদিন নিশেষ হৈ যাব শেষত গৈ পেলাই কি হৈ যাব নাইকিয়া হৈ যাব সেয়েহে এনে সম্পদৰাজিৰ ভৱিষ্যত ব্যৱহাৰ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ হকে যথাযথ সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ হৈছে গতিকে লং হ'ব লাগিব একদম দীঘল যাতে দীৰ্ঘম্যাদী মানে বিভিন্ন দিশত আগবাঢ়ি যাব লাগিব দীঘল হ'ব লাগিব ব্যৱহাৰ কৰিবৰ কাৰণে গুৰুত্ব দিব লাগিব তাৰ মানে দীৰ্ঘম্যাদী উন্নয়ন মানে পিছলৈ একদম দীঘলীয়া হ'বৰ কাৰণে উন্নয়ন হ'বৰ কাৰণে গুৰুত্ব দিব লাগিব এনেকুৱা নহয় যে অকমান সময়ৰ কাৰণে শৰ্ট সময়ৰ টাইমৰ কাৰণে ব্যৱহাৰ কৰিছে হেতু বস্তু নহব দীৰ্ঘম্যাদী উন্নয়ন হ'ব লাগিব হেতুৰ কাৰণে অতি গুৰুত্ব দিব লাগিব আৰু সংৰক্ষণৰ কাৰণে ব্যৱস্থা হাতত ল'ব লাগিব ঠিক আছে এবিলাকৰ ব্যৱহাৰ যাতে সঘনে নহয় একদম সোনকালে হৈ শেষ হৈ নাযায় তাৰ কাৰণে আমি হেতু উন্নয়নত গুৰুত্ব দিব লাগিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এইখন ছবি চোৱাচোন তোমালোকে মাটি সম্ভাৱনাপূৰ্ণ প্ৰাকৃতিক সম্পদ হয় তাৰ মানে সম্ভাৱনাপূৰ্ণ প্ৰাকৃতিক সম্পদ কেনেকৈ হয় ইয়াক যদি আমি পৰিকল্পিতভাৱে ব্যৱহাৰ কৰোঁ তেনেহ'লে কি হ'ব পাৰে ই অধিক উৎপাদনমুখী কৰিব পাৰে গতিকে মাটিটো আমি ইয়াক কি কৰিব লাগিব ভালদৰে সংৰক্ষণ কৰিব লাগিব আৰু পৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগিব এনেকুৱা নহয় যে একেবাৰে তাতে বহু ধৰণৰ খেতি কৰিয়ে আছো হেতু হলেও নহব তাতে আমি মাজে মাজে উৰ্বৰতা শক্তি বৃদ্ধিৰ কাৰণে আমি চেষ্টা কৰিব লাগিব হয়নে তাক আমি বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ বা প্ৰয়োগৰ পৰা আমি বচাই ৰাখিব লাগিব গতিকে সাৰুৱা কৰি ৰাখিবৰ কাৰণে তাক আমি বিভিন্ন ধৰণৰ পৰিকল্পিত ব্যৱহাৰ যদি আমি কৰোঁ তেনেহলে মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি হ'ব বৰ্তমান অধিক উৎপাদন কৰাৰ লগতে ভৱিষ্যতলৈ এনে সম্পদে উন্নতি সাধনত সহায় কৰে গতিকে এই সম্ভাৱনাপূৰ্ণ প্ৰাকৃতিক সম্পদটো ব্যৱহাৰ কৰোঁতে আমি চিন্তা কৰিব লাগিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এবাৰ কেইটামান প্ৰশ্ন চাওঁ আহা প্ৰাকৃতিক সম্পদসমূহক ৰক্ষণাবেক্ষণ দিয়াটোৱে সম্পদৰ সংৰক্ষণ গতিকে সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত আমি অধিক সচেতন হ'ব লাগিব ঠিক আছে দ্বিতীয় নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন সম্পদৰ দীৰ্ঘম্যাদী উন্নয়ন মানে কি এটা দীৰ্ঘম্যাদী উন্নয়ন মানে কি বুজাইছিলো আমি চোৱা সম্পদৰ সংৰক্ষণ কৰিব লাগিব নে সম্পদৰ যথাযথ ব্যৱহাৰ কৰিব লাগিব নে ওপৰৰ দুইটাই হ'ব ইয়াৰে দুটা অপচনে কাৰেক্ট হয় কাৰণ সম্পদত আমি সংৰক্ষণও কৰিব লাগিব আৰু তাক ব্যৱহাৰ কৰোঁতেও আমি পৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগিব ঠিক আছে বৰষুণৰ পানী জমা কৰাটো পানী পুনৰ ব্যৱহাৰৰ ব্যৱস্থা হয় নে নহয় গতিকে পানী পুনৰ ব্যৱহাৰৰ ব্যৱস্থা বুলি ক'লে আমি বৰষুণৰ পানী হয় কাৰণ কি হয় বৰষুণৰ পানীটো আমাৰ কি ধৰালে নামি অহাৰ লগে লগে তাক আমি কি কৰিছো সংৰক্ষণ কৰিছো গতিকে ইয়াক পুনৰ ব্যৱহাৰ কৰা হৈছে গতিকে ইয়াৰ উত্তৰ হৈছে শুদ্ধ ঠিক আছে অহা ক্লাছত আকৌ লগ পাম ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানে ধন্যবাদ